নমস্কাৰ, সকলোকে পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ 13 জানুৱাৰী সোমবাৰ ৰাশিফল। নমস্কাৰ, মই আছোঁ অপূৰ্ব দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছোঁ। আজি হ'ল 13 জানুৱাৰী 2025 সোমবাৰ। অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ আজি পুহ মাহৰ 28 দিন। আজি সূৰ্যোদয় পুৱা 6:15:04 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 4:54:42। আজি তিথি হ'ল পূৰ্ণিমা তিথি আৰু আজি নক্ষত্ৰ হ'ব আৰ্দ্ৰ নক্ষত্ৰ যোগ ইন্দ্ৰ আৰু কৰণ হ'ল বৃষ্টিকৰণ। আনহাতে কোনো শিশুৰ যদি জন্ম হয় তেওঁৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰ হ'ব শুদ্ধ বৰ্ণ, অচ্যুতৰ মতে চন্দ্ৰ আৰু বিংকুটোৰ মতে ৰাহু দশা লাভ কৰিব। আনহাতে কোনো কন্যা যদি আদ্য ঋতু হয় 7 দিনীয়া কান্তা যোগ হ'ব। অৱশ্যে মৰণত দোষ নাই যদিও 10:52 পিছত যোগ হ'ব বিপদ। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। 12টা ৰাশি আছে, কেনে যাব তাকে জনাম আজিৰ দিনটো। গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু প্ৰথম ৰাশিটো হ'ল মেষ ৰাশি। বন্ধুসকল, আপোনাৰ যদি ৰাশি মেষ হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ বাৰ্তা আহিব। আজি আপোনাৰ কাৰণে ভাল দিন, পজিটিভ হ'ব। আপোনাৰ কথাত সমাজে ইতিবাচক বাৰ্তা পাব বা আপুনি সমাজৰ স্বাৰ্থত যিকোনো কাম কৰিব পৰা আজি ক্ষমতা থাকিব আৰু আপুনি তেওঁলোকৰ পৰা স্বীকৃতি পাব। আৰ্থিক স্থিতি আপোনাৰ ভাল হ'ব, ব্যৱসায়িক দিশতো আপোনাৰ গ্ৰোথ হৈ থাকে। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ। ইয়াৰ ভিতৰত আহিছোঁ বৃষ ৰাশিলৈ। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে এলাহ ত্যাগ কৰিব লাগিব, টকা পইচা অহাৰ বাট মুকলি হ'ব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব লাগিব। পিতৃ মাতৃৰ স্বাস্থ্য আপুনি সমান্তৰালভাৱে খেয়াল ৰাখিব লাগিব আৰু পতি পত্নীৰ মাজত মতনৈক্যৰ যোগ আছে। ইয়াৰ ভিতৰত আহিছোঁ মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপুনি কৰ্মস্থানত আজি সতৰ্ক হোৱাটো দৰকাৰী। কৰ্মস্থানত আপোনাৰ মতবিৰোধ হোৱাৰ যোগ থাকে আৰু সমান্তৰালকৈ আজি যি কাম কৰি আছে সেই কামত আপোনাৰ ভুল হোৱাটো স্বাভাৱিক। অৰ্থাৎ একেটা কামকে আপুনি বাৰে বাৰে কৰিবলগীয়া হ'ব পাৰে। আৰ্থিক স্থিতি বৰ এটা ভাল দেখা নাই আৰু ব্যৱসায়িক গ্ৰোথৰ ক্ষেত্ৰতো ক'ৰবাত না ক'ৰবাত বাধা থাকিব। ইয়াৰ পিছত আহিছোঁ কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপুনি কৰা কামৰ ভাল ৰিজাল্ট পাব, সমান্তৰালকৈ আৰ্থিক স্থিতি ভাল হ'ব আৰু বন্ধুবৰ্গই আপোনাক সহায়ৰ হাত আগবঢ়াব। আজি পুৰণি বন্ধু আপুনি লগ পোৱাৰ যোগ থাকে আৰু সেই বন্ধুৰ পৰা আপুনি সহায়ৰ হাত পাব। তাৰপিছত আহিছোঁ সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত আজি ভাল দিন, আৰ্থিক স্থিতি ভাল হ'ব আৰু আপোনাৰ কাৰণে লাভৱান যোগ সৃষ্টি হ'ব। প্ৰেমত আনন্দ লাভ কৰিব আৰু সমান্তৰালকৈ খেতিয়ক, কৃষক আৰু সামাজিক মাধ্যমত যিসকল জড়িত হৈছে তেওঁলোকৰ কাৰণে আজি যথেষ্ট ভাল বা ইতিবাচক দিন। বিশেষকৈ ৰাজনীতি কৰা বা ব্যক্তিসকলৰ কাৰণে আজি লাভদায়ক হ'ব। ইয়াৰ ভিতৰত আহিছোঁ কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয় আৰু আপুনি যদি ক'ৰবাত ফুৰাৰ কথা ভাবিছে তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বেষ্ট উপযোগী। আপুনি কোৱা প্ৰতিটো কথাই আজি আপোনাৰ কাৰণে লাভদায়ক হ'ব বা আন মানুহে আজি আপোনাৰ কথাত গুৰুত্ব দিব। সমান্তৰালকৈ আজিৰ দিনটো আপোনাৰ কাৰণে আৰ্থিক স্থিতি আপোনাৰ কাৰণে বেটাৰ হ'ব, স্বাস্থ্য উন্নত হ'ব আৰু মাটি বাৰীৰ কাম কাজ এইবিলাকো আপোনাৰ কাৰণে সফল হ'ব। ইয়াৰ পিছত আহিছোঁ তুলা ৰাশিলৈ। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আপুনি বিবাহৰ যদি উপযোগী হৈ আছে তেনেহ'লে আজি ভাল খবৰ অহাৰ যোগ থাকে। আজি লাভ হ'ব, শৰীৰ উন্নত হ'ব, লিখা পঢ়াত ব্যস্ত অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল খবৰ আহিব আৰু যিসকলে ব্যৱসায় বাণিজ্য কৰি আছে বিশেষকৈ পানীৰ লগত জড়িত তেনেহ'লে তেওঁলোকৰ কাৰণে আজি ভাল দিন। ইয়াৰ ভিতৰত বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটোত আপুনি সত্য অসত্য বিচাৰ কৰিবলৈ শিকক। আপোনাৰ কাষত থকা ব্যক্তিজনে আপোনাক দিয়া পৰিচয় বা আপোনাৰ ওচৰত থকা সংযোগ সেই সংযোগ আপুনি বিচাৰ কৰিবলৈ যত্ন কৰক। আপুনি ক'ৰবাত ঠগ খোৱাৰ যোগ থাকে। স্বাস্থ্য উন্নত হ'ব যদিও ব্যৱসায়ৰ ফালে আপোনাৰ লোকচান হ'ব, অৰ্থাৎ লেনদেন কৰোঁতে আপুনি সাৱধান হ'ব লাগিব। পতি পত্নীৰ মাজত আন্তৰিকতা কিছু কমিব আৰু হাতলৈ অহা ধন আপোনাৰ ক্ষেত্ৰত আজি সহজে লোকচান হোৱাৰ যোগ থাকে। ইয়াৰ পিছত আহিছোঁ ধনু ৰাশিলৈ।
যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয় তেনেহ'লে মনটো স্থিৰ কৰিবলৈ শিকক, জ্যেষ্ঠজনৰ পৰামৰ্শ ল'বলৈ শিকক, অন্যথা আপোনাৰ ক্ষেত্ৰত লোকচান হ'ব, সামাজিক ব্যস্ততা বাঢ়িব আৰু নিজৰ প্ৰতিভা বিকাশৰ মঞ্চও পাব। আজি আপোনাৰ ক্ষেত্ৰত কিছু মানসিক স্থিতি থাকিবৰ বাবে সেয়েহে যিকোনো সিদ্ধান্ত আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শত ল'লে ভাল হ'ব। ইয়াৰ পিছত যিটো মকৰ ৰাশি, যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয় আজি যিটো আপোনাৰ ক্ষেত্ৰত লাভদায়ক, যিসকলে কৰ্মস্থান বিচাৰি হাবাথি হৈ আছে তেওঁলোকৰ কাৰণে কৰ্মস্থান প্ৰাপ্তিৰ যোগ থাকে, বা কৰ্মস্থানৰ গ্ৰোথ হোৱাৰ যোগ থাকে, ৰাজ সাহায্য লাভ কৰিব, সাহিত্য সেৱাৰ লগত জড়িত লেখক বা সাহিত্য চৰ্চা কৰা সকলো ক্ষেত্ৰত আজি লাভদায়ক যোগ থাকে, অৰ্থাৎ জ্ঞান আৰু বুদ্ধিৰ বিকাশৰ আজি যথেষ্ট শুভ দিন। প্ৰেমত কিন্তু আজি প্ৰতাৰণাৰ যোগ থাকে, প্ৰেমিক প্ৰেমিকা সকলো ক্ষেত্ৰত বৰ এটা ঠিক নাথাকে। ইয়াৰ ভিতৰত আহিছো কুম্ভ ৰাশিলৈ, যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে শৰীৰ বৰ এটা ঠিক নাথাকে, দায়িত্ব বাঢ়িব, কষ্ট বাঢ়িব, বিবাহৰ ক্ষেত্ৰত কিছু সমস্যা থাকিব। আজি জ্যেষ্ঠজনৰ আশীৰ্বাদ আপোনাৰ প্ৰয়োজন আছে, অৰ্থাৎ জ্যেষ্ঠজনৰ আশীৰ্বাদ ল'বলৈ যত্ন কৰিব। আৰু ইয়াৰ পিছত আহিছো মীন ৰাশিলৈ, যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপুনি যিকোনো কামত আপুনি সফলতা পোৱাৰ দিন। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব, আপোনাৰ পৰা লাভদায়ক হ'ব, যাত্ৰা পথ আপোনাৰ শুভ হ'ব আৰু আৰ্থিক স্থিতি আপোনাৰ ক্ষেত্ৰত লাভ হ'ব। গতিকে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও পজিটিভ, আৰু যিসকলে ক্ৰীড়া ক্ষেত্ৰত লাগি আছে অৰ্থাৎ খেল ধেমালি কৰি আছে তেওঁলোকে আজি সুনাম পোৱাৰ যোগ থাকে। গতিকে আজি দিনটো তেওঁলোকৰ কাৰণে পজিটিভ বুলি ক'ব পাৰি। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলো লগ পাম, সকলোকে লগ